আমিনগাঁৱত বিদ্যালয় শিক্ষা বিভাগৰ জ্ঞান অন্বেষণ যাত্ৰা কাৰ্যসূচী কামৰূপ জিলা বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আৰু IIT গুৱাহাটীৰ সহযোগত আৰম্ভ হৈছে 4দিনীয়া জ্ঞান অন্বেষণ ভ্ৰমণ কাৰ্যসূচী এই কাৰ্যসূচীত 269খন বিদ্যালয় 269 গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে ছাত্ৰ-ছাত্ৰীসকলক ভ্ৰমণৰ সময়ছোৱাত IIT গুৱাহাটী এইমছ গুৱাহাটী বায়োটেক পাৰ্ক শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী জিলা পুথিভঁৰাল ৰাজ্যিক সংগ্ৰহালয়ৰ লগতে গুৱাহাটী তাৰকাগৃহ গুৱাহাটী বিজ্ঞান গৱেষণা কেন্দ্ৰ আদি স্থানত জ্ঞান অন্বেষণমূলক ভ্ৰমণ কৰোৱা হ'ব ভ্ৰমণৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক বিশিষ্ট শিক্ষাবিদসকলৰ সৈতে মত বিনিময়ৰ সুবিধা প্ৰদান কৰিব শিক্ষা বিভাগে আজি কামৰূপ জিলাৰ জ্ঞান অন্বেষণ যাত্ৰাৰ বাবে 9খন বাহনৰ ফ্লেগ অফ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কামৰূপ জিলা অতিৰিক্ত আয়ুক্ত সুজাতা গগৈ 13 আগষ্টলৈকে অব্যাহত থাকিবলগীয়া অনুষ্ঠানৰ ফ্লেগ অফ কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ শিক্ষা বিষয়া তপন কলিতা শিক্ষা বিভাগৰ জ্যেষ্ঠ সহকাৰী বিষয়া ফুলপাহী নাথ সমন্বিতে কেইবাগৰাকীও মেণ্টৰ পৰ্যায়ৰ শিক্ষাগুৰু উপস্থিত থাকে আৰোহণ আঁচনিৰ অধীনত আমাৰ কি আজি জ্ঞান অন্বেষণ যাত্ৰা বা ভ্ৰমণ যথেষ্ট ইম্পৰ্টেণ্ট এটা আঁচনি আৰু চৰকাৰৰ সঁচাকৈ শলাগ ল'বলগীয়া আঁচনি কাৰণ চৰকাৰী বিদ্যালয়ৰ যিখিনি ল'ৰা ছোৱালী মানে স্মাৰ্ট ল'ৰা ছোৱালী বা ইণ্টেলেকচুৱেল ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী তেওঁলোকক এটা প্লেটফৰ্ম দিয়া হৈছে আৰু সেই প্লেটফৰ্মৰ জৰিয়তে মই অনুভৱ কৰোঁ এজন মেণ্টৰ হিচাপে মই মেণ্টিক আজি লৈ আহিছোঁ আৰু মেণ্টিসকলৰ যিটো ইণ্টাৰেষ্ট তেওঁলোকৰ যিটো জ্ঞান আৰোহণৰ স্পৃহা এই কাৰ্যসূচী নিশ্চয় আগলৈকে আগবঢ়াই লৈ যাব তাৰ কাৰণে মই আটাইলৈ ধন্যবাদ জনাইছোঁ আজি যিসকল আমাৰ IS ছাৰ আছে EDC মেম আছে ফুলপাহী বাইদেউ আছে তেখেতসকল সদায় জড়িত হৈ থাকে আৰু আমিও আমাৰ গ্ৰুপৰ জৰিয়তে সদায় মেছেজবিলাক পাই থাকোঁ আৰু এই আজি যাত্ৰাটোত আজি মই নিজে উপস্থিত থাকি নিজকে অলপ সৌভাগ্যৱান বুলি ভাবিছোঁ ধন্যবাদ আমাৰ 269 ষ্টুডেণ্টছ আছে তেওঁলোকক ক্লাছ 10ত পঢ়ি আছে তেওঁলোকক IITত ৰখা হ'ব অহা 3 দিন 13 তাৰিখলৈকে IITৰ হোষ্টেলত থাকিব তেওঁলোকে বায়োটেকনলজি পাৰ্ক এইমছ IIT গুৱাহাটী তাৰোপৰি গুৱাহাটীলৈকেও নিয়া হ'ব তেওঁলোকক প্লেনেটৰিয়াম দেখুওৱা হ'ব ছায়েন্স মিউজিয়াম কলাক্ষেত্ৰত তেওঁলোকৰ কালচাৰেল প্ৰগ্ৰেম এটাও হ'ব তেওঁলোকে যাতে এক্সপ'জাৰ পায় এই ল'ৰা ছোৱালীখিনি আমাৰ ক্লাছ 9ত যিখিনিয়ে প্ৰতিখন স্কুলৰ ক্লাছ 9ৰ টপাৰ আছিলে তেওঁলোকক লৈ আৰোহণ প্ৰগ্ৰামটো কৰা হৈছে আৰোহণত তেওঁলোকক এজনকৈ মেণ্টৰ দিয়া হয় মেণ্টৰে তেওঁলোকৰ পঢ়া শুনা এইবিলাকৰ যত্ন লয় আৰু এডভাইচ দিয়ে আৰু তেওঁলোকে যাতে এক্সপ'জাৰ পায় আৰু ফিউচাৰত বহুত বেছি ইনস্পায়াৰ্ড হয় তাৰ কাৰণে এই প্ৰগ্ৰামটো কৰা হয় এইটো এটা অসম চৰকাৰৰ অভিলাষী আঁচনি ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰু আমাৰ ল'ৰা ছোৱালীখিনি অহা 3 দিনত বহুতখিনি দেখিবলৈ পাব এক্সপ'জাৰ পাব তেওঁলোকক ইয়াত ফ্লেগ অফ কৰা হ'ল 9খন বাছত আমাৰ 269 ষ্টুডেণ্ট IITলৈকে ওলাই গৈছে আৰু ফ্লেগিং অফটো আমাৰ সুজাতা গগৈ বাইদেউ ADC ইয়াৰ তেখেতে ইনগৰেট কৰিছে সুদীয়া পদক্ষেপ আৰু এইটো পদক্ষেপে বহুত কামো কৰিছে ল'ৰা ছোৱালীয়ে বহুত ইনস্পায়াৰ্ড হৈছে তেওঁলোক এনেকৈ ওলাই যোৱা দেখি পিছৰ ক্লাছৰ ল'ৰা ছোৱালীখিনি হয়তো সঁচাকৈ ভাবিব যে তেওঁলোকেও যদি ক্লাছত ভাল কৰে তেনেহ'লে এই প্ৰগ্ৰেমৰ সুবিধা ল'ব পাৰিব গতিকে ই আমাৰ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীক বহুত ইনস্পায়াৰ্ড কৰিছে